আসসালামু আলাইকুম নমস্কাৰ আজি এটা কাম কৰি আছো কামটো মেঘালয়ৰ অনিমা চাংমা আৰু ধতিশ্ৰী ৰায় শিলঙত থাকে দাদাজনে ছোৱালী এটাক ভাল পাইছিল মৰম কৰিছিল হেতু ছোৱালীয়ে মানে কি হৈছে তাৰ প্ৰতি আকৰ্ষণ নাই তো আমি যে তান্ত্ৰিক কামবোৰ কৰো বা চালানি কৰো এটা এটা পথাৰত ধুনিয়াকে বহি লৈছো আৰু মমবাতি জ্বলাই লৈছো আৰু ৰুদ্ৰখৰ যে তপচি আছে সেই তপচি আনিছো আৰু কুকুৰক এতিয়া খুৱাম কা থতিশ্ৰী অনিমা চাংমা আহ 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 তো এনেকে খুৱাই কি কৰিব লাগে সেই কুকুৰ দুটাক লাহে লাহে মানে আনিব লাগিব আৰু আনাৰ পিছত এনেকুৱা তপচি আছে সেই তপচিৰে মানে কিছু বস্তুত মন্ত্ৰ পাঠ কৰিলে মানে কুকুৰো খাব নাচায় তথাপি মানে কি কৰিব লাগে দিব লাগে বা খোৱাব লাগে তো এটা আহিলে একচুয়ালি দুটা কুকুৰক খোৱাব লাগিব এটা মটা কুকুৰ হয় আৰু এতিয়া মাইকী কুকুৰক খোৱাম মটাটো ঠিকই আছে কিন্তু মাইকীটোক পাগল কৰিব লাগে তো আপোনালোকে মোক যেতিয়া অনলাইনত পইচা পাতি দি দিয়ে মই যেতিয়া কামটো কৰি দিও হয়তো বহু মানুহে ভাবে যে কিহেৰে কি কাম কৰিব বা ভিডিও লাগে মানুহে ভিডিও খোজে তো গতিকে ৰাইজ কোনবা লৰাই কোনবা ছোৱালীক ভাল পাইছে মৰম কৰিছে কিবা কৰিছে তো হেনেকুৱা কিবা অসুবিধা থাকিলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু আমি এনেকুৱা ভাবে কুকুৰ হওক গৰু হওক তো কুকুৰ গৰু ছাগলী তো তেনেকুৱাভাৱে আমি বিস্কুট খুৱাই বিস্কুট হওক বা জিকেই হওক খুৱাই মানে সেই কামটো কি কৰোঁ আমি বস কৰোঁ চাওক কুকুৰটো সম্পূৰ্ণৰূপে তপচি যি দিছিলোঁ বাস্তৱ প্ৰমাণ আপোনালোকে চাওক যেটো তপচি দিছিলোঁ আৰু সেই তপচিৰ মাজত কুকুৰটো সম্পূৰ্ণৰূপে সোমাই গৈছে আৰু আমি কি কৰিছোঁ এইটো তপচি লাহে লাহে আমি এই কামটো মানে কি বশীকৰণ মন্ত্ৰৰে বহুত ভালকে কৰি আছো তো তেনেকুৱা কিবা অসুবিধা থাকিলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে যেনে পৰিয়ালৰ অশান্তি প্ৰেম ভালপোৱা হোৱা কাম নোহোৱা পোৱা বস্তু নোপোৱা বিবাহত জীৱনত বাধা হৈছে কোনবা লৰাৰ বহুত বয়স হৈছে বিয়া হোৱা নাই কোনবা ছোৱালীৰ বহুত বয়স হৈছে বিয়া হোৱা নাই ঘৰত জাদু কৰিছে দোকানত জাদু কৰিছে তো তেনেকুৱা কিবা অসুবিধা হলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু আপোনালোকে জানে যে আমি চোৱাচিতাৰ কাৰণে 300 টকা লওঁ নাম লওঁ সেই মানুহজনৰ বয়সটো লওঁ তো নাম আৰু বয়সৰ ওপৰত আমি চোৱাচিতা কৰোঁ চোৱাচিতা কৰাৰ পিছত সেই বস্তুটো কি কৰোঁ আমি জাজমেন্ট কৰোঁ আৰু তাৰ পিছত সেই মতে যদি আমাৰ তাতে যাব লাগে আমি কেতিয়াবা যাওঁ আৰু যদি কামটো আমি ইয়াৰে পৰা কৰি দিব পাৰোঁ তেতিয়াহ'লে আমি ইয়াৰে পৰা কৰি দিওঁ তো গতিকে সদায় ৰাইজ আপোনালোকে মোৰ লগত যোগাযোগ কৰিব আৰু হেনেকুৱা কিবা অসুবিধা হ'লে আপোনালোকে যোগাযোগ কৰিব খুদা হাফিজ জয় অসম